এটা প্ৰাপ্তি অন্ত হোৱাৰ লগে লগে গা কৰি উঠে আন এক প্ৰাপ্তিবোৰ গা কৰি উঠালৈকে মানুহ এজনে সেই প্ৰাপ্তি স্বীকাৰ কাৰ্যত ব্যস্ত হৈ থাকে। ইহানো তাৰ ব্যতিক্ৰম নাছিল। সি আহিছিল সুদূৰ অসমৰ এখন সৰু গাঁৱৰ পৰা প্ৰাপ্তিৰ সন্ধানত। অসমৰ অভিনয় জগতখনতো তাৰ কাম কৰাৰ অভিজ্ঞতা আছে, কিন্তু তাৰ উচ্চাকাংক্ষিত মনটোৱে আৰু নতুন কিবা বিচাৰিছিল। নতুনত্বৰ সন্ধানত অসমত মাত্ৰ 2 বছৰ কাম কৰিয়ে থাপলি মেলি আহি উপস্থিত হৈছিল মায়ানগৰী মুম্বাইত উপস্থিত হৈ কেইদিনমান সি এখন হোটেলত ৰৈছিল আৰু হোটেলত থাকিয়ে প্ৰথমে নিগাজিকৈ থাকি ল'বলৈ এটা ঘৰৰ সন্ধান কৰি ফুৰিছিল। 2টা দিন বিচৰাৰ অন্তত ভাগ্যক্ৰমে এটা ঘৰ সি বিচাৰি পাইছিল। 2টা ৰুম, এটা বাথৰুম আৰু পাকঘৰ থকা সেই ঘৰটোত বাকী 4জন ল'ৰাৰ লগত সি মেচ কৰি থকাৰ সিদ্ধান্ত লৈছিল। বৰ বেছি সময় ঘৰ বিচৰাৰ নামত খৰচ কৰিলে পিছলৈ হাতত অনা পইচাবোৰ শেষ হৈ আহিলে মুম্বাইত সপোন পূৰণ কৰিবলৈ অহা আশাত চেঁচা পানী পৰিব বুলি ভাবিয়ে সি এই সিদ্ধান্ত লৈছিল। মেচ কৰি এটা ৰুমতে বহুতো মানুহ থকাৰ আখৰা ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলত সি ইতিমধ্যে কৰি আহিছিল। প্ৰথম কেইদিনমান ৰুমতে থাকি সি চিনেমা চিৰিয়েলৰ অডিশ্যন অনুষ্ঠিত হোৱা ঠাইবোৰৰ সম্ভেদ উলিয়াইছিল। তাৰ এজন ৰুমমেটে এই ক্ষেত্ৰত তাক সহায় কৰিছিল। যিহেতু সি এইখন চহৰত নতুন, গতিকে কেইদিনমান ৰুমমেটজনে তাক সংগ দিছিল। ল'ৰাবোৰৰ ক্ষেত্ৰত এইটোৱে প্লাছ পইণ্ট। ইটোৱে সিটোক সহায় কৰাৰ তেওঁলোকৰ যি মানসিকতা থাকে সেয়া সঁচাকৈ প্ৰশংসনীয়। এনেকৈয়ে সি আকৌ এবাৰ এখন নতুন পৃথিৱীত ভৰি থৈ নিজৰ ভাগ্য নিৰূপণ কৰিবলৈ আগবাঢ়ি গৈছিল। প্ৰায় এমাহ সময় সি অডিশ্যনৰ নামত প্ৰায় সেই নিৰ্দিষ্ট হাউচ কেইটালৈ বাৰে বাৰে গৈছিল। ঘণ্টাৰ পিছত ঘণ্টাজোৰা সময় মাত্ৰ 2-3 মিনিটৰ অডিশ্যনৰ বাবে নিজৰ নামটো মতালৈ শাৰী পাতি থিয় হৈ থাকি মাথো অপেক্ষা কৰিছিল। অডিশ্যনবোৰতে দেখি দেখি চিনাকি হোৱা কেইজনমানৰ লগত পিছলৈ সি কথাও পাতিছিল আৰু তেওঁলোকৰ পূৰ্ব অভিজ্ঞতাৰ কথাবোৰ এফালৰ পৰা সি শুনি গৈছিল। ভালেকেইদিন সি এটা অডিশ্যনতে শ্বৰ্ট লিষ্টেড হৈ 2-3বাৰলৈ সেই একেটা অডিশ্যন দিবলৈ যাব লগা হৈছিল। মুম্বাইৰ দৰে চহৰবোৰত অভিনয়ৰ এই বিশাল জগতখনত এটা কথাই ভাল লগা যে উপযুক্ত প্ৰতিভা থকাজনে প্ৰতিভা বিকাশ কৰিবলৈ এখন ভাল মঞ্চ পায়। ইয়াৰে পৰীক্ষণৰ দিশবোৰ ইমানেই নিখুঁত যে কোনেও সাৰি যাব নোৱাৰে। এনেদৰে বহুদিন যোৱাৰ পিছত এদিনৰ অডিশ্যনত সি এটা ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হৈছিল। যিজন মানুহে তাৰ অডিশ্যন লৈ আছিল তেখেতে তাৰ অভিনয় চাই উঠি প্ৰশ্ন কৰিছিল, "So, what's your name?" "Sir, June Kaishyap." "June Kaishyap? What does it mean?" "Sir, it's a Assamese word and it means moon." Okay. Do one thing. If you want to work with our production house, then you have to change your name. মানুহজনৰ তেনে প্ৰস্তাৱত আচৰিত হৈছিল সি। তাক অভিনয়ৰ কথা ক'বলৈ এৰি চিধাই গৈ তেখেতে নামত ধৰিলে যে। পটককৈ সি কিবা ভুল শুনিলে বুলি ভাবি মানুহজনক উদ্দেশ্যি সুধিলে, "Sorry sir, you have to change your name. Do one thing. From today, your name is Ihan. And if you are agree with me, then take my card and let me know." তাতকৈ বেছি একো ক'বলৈ সুবিধা নাপায় চাবি দিয়া পুতলাৰ নিচিনা মানুহজনৰ পৰা কাৰ্ডখন হাতত লৈ সি কোঠাটোৰ পৰা ওলাই আহিল। বাহিৰলৈ ওলাই আহিয়ে সি দেউতাকলৈ ফোন কৰি অলপ আগতে তাৰ লগত ঘটি যোৱা সপোন যেন লগা ঘটনাটোৰ সবিশেষ বৰ্ণনা দিলে। তাৰ কথাখিনি শুনি দেউতাকে উত্তৰত কোৱা কথাখিনিৰ সাৰমৰ্ম আছিল, "যদি তোৰ ভালৰ কাৰণে নামটো সলনি কৰিব বিচাৰিছে তেনেহ'লে কৰি ল। সেইটো কথানো মোক সুধিব লাগেনে? নামটোৰেনো তই কি কৰিবি? কামেৰে ভালকৈ নিজকে গঢ় দি ল'লে সেই নামটোৰে জগতত পৰিচিত হ'ব পাৰিবি। কৰ্মৰ খাতিৰত তই নামটো সলনি কৰিলিয়েই যেনিবা। আমাৰ কাৰণে তই সদায় তয়েই হৈ থাকিবি।" দেউতাকৰ লগত কথা পাতি উঠি সি ভালেখিনি সাহস পালে। তথাপিও সি লগে লগে সিদ্ধান্ত এটা লৈ শলঠেকত পৰাতকৈ অলপ ভাবি চিন্তি সিদ্ধান্ত ল'ব বুলিয়ে ৰুমলৈ খোজ দিলে। গোটেই ৰাস্তাটো সি সেইখিনি কথা ভাবিয়ে আহি ঘৰ পালে। ইহান নামটোৰ অৰ্থনো কি জানিবৰ বাবে তাৰ মনটো উৎসুক হৈ পৰিল। নাম এটা কোনোবাই দিলে আৰু সি ঠাউকতে সেইটো গ্ৰহণ কৰি ল'লে সেই কথা কাহানিও হ'ব নোৱাৰে। নাম এটা গ্ৰহণ কৰাৰ আঁৰত জানো ইয়াৰ অৰ্থ নিহিত হৈ নাথাকে? সেয়েহে ইহান নামটোৰ অৰ্থ জানিবলৈ প্ৰথমতে ৰুমমেট কেইটাক সুধিলে।
কিন্তু সিহঁতৰ পৰা সি একো উত্তৰ নাপায় উপায়বিহীন হৈ মানুহজনে তালৈ আগবঢ়াই দিয়া কাৰ্ডখন পেণ্টৰ পকেটৰ পৰা বিচাৰি উলিয়াই কাৰ্ডখনত থকা নম্বৰটো ডায়েল কৰিলে। ছাৰ, ছৰি টু ডিষ্টাৰ্ব ইউ। মই জোনে কৈছিলোঁ। ইহান নামটোৰ অৰ্থ কি? সেইফালৰ পৰা উত্তৰ আহিল, মুন। মোক আজিৰ পৰা ইহান বুলিয়ে মাতিব। থেংক ইউ। সেই বুলি কৈয়ে ইহানে ফোনটো থৈ খিৰিকীখনৰ ওচৰলৈ আগবাঢ়ি গ'ল। জোনাক নিশা আকাশৰ ফালে চাই দিয়াত সি দেখিলে জোনটোৱে যেন তাৰ ফালে চাই মিচিকিয়াই হাঁহি মাৰিছে। লগে লগে ইহানৰ মনৰ ভিতৰত ধনাত্মক ভাৱ এটা আহি খোপনি পুতিলে। এতিয়া মাথো অপেক্ষা আহিবলগীয়া ভাল সময়খিনিলৈ।